চাওক জলসিঞ্চন এটা সুকীয়া বিভাগ তথাপি আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হয় আৰু পিডিএমসি যি আছে পাৰ ড্ৰপ মোৰ ক্ৰপ এই আঁচনিৰ জৰিয়তে প্ৰায় approximately 5,56,000 মান হেক্টৰ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা হৈছে আৰু RIDFৰ জৰিয়তেও আমি প্ৰায় ঠিক তেনেকে 1.5 লাখ হেক্টৰ মান আমি কভাৰ কৰিব পাৰিছো আৰু আমাৰ কাৰ্যকালতে আমি প্ৰায় 72,000 মান আমি STW আমি দিছো ক্লাইমেট চেঞ্জ তো আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান প্ৰত্যেক বছৰ এটো বানপানী হয়ে আজি কি বছৰ মানৰ পৰা লাহে লাহে খৰাং সদৃশ পৰিবেশো আমাক যথেষ্ট কৃষকসকলক ক্ষতি কৰিছে এনে এটা ডটপন বৃহৎ এৰিয়া এটা আছে ইপিনে নাগালেণ্ডৰ পাহাৰৰ কাকাকাকে মৰিগাঁওলৈকে সেই এৰিয়াটো অলপ ডট হয় কিন্তু এবাৰ আজি দুদিনৰ আগতে মই বজালি গৈছিলো তাতো মই কৃষি বিষয়াৰ লগত কথা বতৰা পাতিছো আজি কেবাখনো জিলাত এতিয়া খৰাং সদৃশ পৰিবেশৰ সৃষ্টি হৈছে খৰাঙে হৈছে আসলতে যিটো সময়ত মানুহে এতিয়া পথাৰত ধান ৰুব লাগে সেই সময়ছোৱাত এনে ধৰণৰ হোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান আমাৰ কৃষকৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো খুব গুৰুত্ব সহকাৰে বিবেচনা কৰি সংশ্লিষ্ট বিভাগৰ লগত তেখেতে পোনপটীয়াকৈ নিজেও আলোচনা কৰিছে আৰু যেটো ৰেভিনিউ আৰু ডিজাস্টাৰ মেনেজমেন্ট যেটো ডিপাৰ্টমেন্ট আছে ইয়াৰ জৰিয়তে কৃষকক ড্ৰট হলে যিখিনি সহায় কৰিবলগীয়া হয় ইয়াত সৰু পথাৰত তেনেকুৱা আগতে এবাৰ হৈছিল আৰু দুই এঠাইত তেনেকুৱা হওঁতে কৃষকক সকাহ দিয়া হৈছিল আৰু অহা কালিলৈ আমি কৃষি বিভাগৰ মাননীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰ